নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ কুন্দুলি খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আজি মই কুন্দুলি খেতিৰ ওপৰত আলোচনা কৰিম। কুন্দুলি খেতি কেনেকৈ কৰিব, কেনেকুৱা ধৰণৰ মাটিত কুন্দুলিৰ শিপাবিলাক লগাব লাগে বা লতিবিলাক লগাব লাগে, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগে, প্ৰতি বিঘাত আমি গোবৰ সাৰ কিমান দিম, 1 বিঘা মাটিৰ কুন্দুলিৰ চাং দিবলৈ হ'লে টকা কিমান খৰচ হ'ব, কিমান ডিষ্টেঞ্চত আমি শিপাবিলাক লগাম, তো লগোৱাৰ পদ্ধতি আজিৰ এই ভিডিঅ'ৰ মাজত আপোনালোকে সম্পূৰ্ণ তথ্য পাই যাব। কথা হ'ল মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। প্ৰথমতে আপোনালোকে কুন্দুলি খেতি কৰিবলৈ হ'লে মাটি নিৰ্বাচন কৰি ল'ব, ওখ পলসুৱা আৰু হিউমাছযুক্ত মাটি নিৰ্বাচন কৰি লৈ তাৰপিছত আপোনালোকে শিপা লগাব। এই শিপাবিলাক লগোৱাৰ পদ্ধতি হ'ল এটা শিপাৰ পৰা আৰু এটা শিপাৰ লগোৱা ডিষ্টেঞ্চ 4 ফুট আৰু লাইনৰ পৰা লাইনৰ দূৰত্ব 5 ফুট বা 6 ফুটকৈ দিলেও হৈ যাব। তো এই কুন্দুলি বৰ্ষাকালীন চব্জিৰ ভিতৰত কুন্দুলিয়ে প্ৰথম স্থান দখল কৰিছে। এই কুন্দুলি খেতি কৰিবলৈ হ'লে আপোনালোকে যিমান পাৰে গোবৰ সাৰটো অকণমান বেছিকৈ খেতিত দিব আৰু প্ৰতি বিঘাত ছুপাৰ ফছফেট 1 বস্তা, ইউৰিয়া 15 পৰা 20 কিলো, DAP 15 পৰা 20 কিলো আৰু পটাছ 10 পৰা 15 কিলো মাটিত সিঁচি ধুনীয়াকৈ হাল মাৰি ময়াই ধূলিময় কৰি তাৰপিছত আপোনালোকে এনেকুৱা ধৰণৰ লতিবিলাক লগাব। লগোৱাৰ কমেও 15 দিনৰ পিছতে পৰা আপোনালোকে চাব গজালি মেলিছে। মই যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ, এই খেতিটো অলৰেডি যোৱা বছৰ লগোৱা হৈছিল শিপাবোৰ। তো এই বছৰত আগতীয়াকৈ পোখা মাৰিছে, এতিয়া ওপৰত উঠাই দিয়া হ'ব, চাং ৰেডি আছে। তো আপোনালোকে যদি ভাবিছে যে এনেকুৱা ধৰণৰ আমি কুন্দুলি খেতি কৰিম, আপোনালোকেও এতিয়াই প্ৰস্তুতি লওক, দেৰি নকৰিব। আপোনালোকে শিপা ক'ত পাব, কেনেকৈ লগাব, লগোৱাৰ পদ্ধতিটো মই আপোনালোকক অলৰেডি কৈ দিলোঁ। যদি আপোনালোকৰ শিপাৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব। আগতীয়াকৈ 2026 বৰ্ষৰ কুন্দুলি খেতিৰ নতুন আপডেট, যদি আপোনালোকে 1 বিঘা মাটি আগতীয়াকৈ কুন্দুলি খেতি কৰিব পাৰে, কমেও 1.5 লাখৰ পৰা 2 লাখ টকা আপোনালোকে নিশ্চয় উপাৰ্জন কৰিব পাৰিব খেতিৰ পৰা। এতিয়া কথা হ'ল, খেতিৰ পৰা যে 1.5 লাখ টকাৰ পৰা 2 লাখ টকাৰ কথা ক'লোঁ, কেৱল খেতিত আমি শিপাবিলাক লগাই থ'লেই নহ'ব, শিপাৰ যিটো যতন সেইটো আমি কৰিব লাগিব। গছ শিপাৰ পৰা যেতিয়া গছ ওলাব বা লতিৰ পৰা যেতিয়া গছ ওলাব, তেতিয়া আমি কি কৰিব লাগিব, উন্নত জাতৰ দানা, উন্নত ধৰণৰ সাৰবিলাক আমি খেতিত খটাব লাগিব, ফাৰ্টিলাইজাৰ। তে কথা হ'ল, এই খেতি কৰিবৰ কাৰণে মোটামুটি আপোনালোকে ডিচেম্বৰৰ পৰা ষ্টাৰ্ট, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এইকেইটা মাহৰ ভিতৰত আপোনালোকে এই লতিবিলাক লগাব। যিমান বৰষুণ হ'ব সিমানে কুন্দুলিৰ ফলন বৃদ্ধি পাব। যেনিবা হাইব্ৰিড পটল আৰু কুন্দুলি ছেম কণ্ডিশ্যন। এতিয়া কথা হ'ল, এই খেতি কৰিবলৈ হ'লে আপোনালোকে কি কি ফাৰ্টিলাইজাৰ, কি কি ঔষধ আপোনালোকৰ খেতিত দিব আৰু কি কি ভিটামিনৰ প্ৰয়োজন আছে। তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো কুন্দুলি খেতি আপোনালোকে কৰিছে, এই গছবিলাক পোখা মাৰিছে, কিন্তু সৰু সৰু উৰণীয়া পোকবিলাকে গছৰ আগবিলাক খাই আছে বা পাতবিলাক ফুলি গৈছে বা কোচ খাই গৈছে, তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, যদি পোখাবিলাকৰ আগবিলাক খাই আছে তেনেহ'লে আপোনালোকে শ্বৰ্ট স্প্ৰে কৰিব লাগিব। যদি পাতবিলাক কোচ খাই গৈছে, ডাষ্টাৰ স্প্ৰে কৰিব লাগিব। আগবিলাক লেৰেলি গৈছে, হেতাৰ পৰা হালধীয়া মাৰি দিছে, তেনেহ'লে আপোনালোকে কি কৰিব, গ্ৰেচিয়া স্প্ৰে কৰি দিব।
আৰু গছবিলাক বেছি আগুৱাই যোৱা নাই তেনেহ'লে আপোনালোকে চাই পাৱাৰ প্লাছ, ৰজোটা, পিকআপ এনেকুৱা ধৰণৰ ভিটামিন দিব। এতিয়া ফাৰ্টিলাইজাৰৰ কথা কৈছোঁ, ত্ৰিশুল প্লাছ, জিভা, মাৰ্বেল, তাৰ লগতে IPL গ্ৰিফিন, গ্ৰ' মেজিক এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰ আপোনালোকৰ খেতিত দিব। যিমানে পানী দিব সিমানে গছৰ গ্ৰ'থ হ'ব। ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।